ক্ষমতায় মূৰত ধৰা নেতাই নাক কাণ কাটিলে বিজেপিৰ। বিজেপিৰ দিনত সুপাৰী সিন্ডিকেট চলাৰ কথা বিধায়কৰ মুখত। স্বয়ং বিজেপিৰ বিধায়কেই উদঙালে বিজেপিৰ দিনৰ সিন্ডিকেট। হয়, ঠিকেই শুনিছে। পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ ভূমাফিয়াৰ সৈতে ধন দাবীৰ অডিঅ' ৰেকৰ্ডিং ভাইৰেল হৈ যোৱাৰ পিছতেই যুদ্ধ চলিছে হিমাংশু শেখৰ বৈশ্য আৰু হেমাংগ ঠাকুৰীয়াৰ সমৰ্থকৰ মাজত। পলাশবাৰী সমষ্টিত চলা দুই বিজেপি নেতাৰ যুদ্ধ পালেহি এতিয়া বাজপেয়ী ভৱন পৰ্যন্ত। বিধায়ক হেমাংগ ঠাকুৰীয়াই সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ বিৰোধিতা কৰিবলৈ গৈ উদঙালে সিন্ডিকেটৰ কথাও। ভূমাফিয়াৰ পৰা ধন দাবী কৰা বিধায়কৰ সৈতে সংঘাত তুংগত উঠিছে এতিয়া হিমাংশু বৈশ্য আৰু প্ৰণৱ কলিতাৰো। হয়, এইবাৰ এণ্ট্ৰি প্ৰণৱ কলিতাৰ। এদিন পূৰ্বে ভূমাফিয়াৰ পৰা ধন দাবীৰ অভিযোগক লৈ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা পলাশবাৰী সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ হিমাংশু শেখৰ বৈশ্যৰ বিৰুদ্ধে ইটোৰ পিছত সিটো অভিযোগ আনি সিন্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগো আনিছিল বিধায়ক হেমাংগই। আৰু ইয়াৰ পিছতেই ৰাজহুৱা স্থানতেই সংঘাত আৰম্ভ হয় দুই প্ৰাৰ্থিত্ব প্ৰত্যাশী ঠাকুৰীয়া বৈশ্যৰ। এনেকুৱা ধৰণৰ নেতা কিছুমানে বিধায়ক হেমাংগ ঠাকুৰীয়াৰ এগেইনষ্টে লাগি আছে, যোনে নেকি পলাশবাৰী সমষ্টিৰ বিধায়ক হ'ম বুলি সপোন দেখিছে। এনেকুৱা ধৰণৰ নেতা আছে যোনে নেকি পলাশবাৰী সমষ্টিৰ বিধায়ক হ'ম বুলি ভাবিছে, যোনে নেকি ভাৰতীয় জনতা পাৰ্টীৰ ফ্লেগো জ্বলাইছে। তেনেকুৱা নেতা আজি পলাশবাৰী সমষ্টিত বিধায়ক হোৱাৰ কাৰণে লাগি আছে। এইবাৰ শুনক প্ৰণৱ কলিতাই কি কৈছে। কেৱল পলাশবাৰী সমষ্টিতেই নহয়, বাজপেয়ী ভৱন পৰ্যন্ত আহি পাইছে হিমাংশু শেখৰ বৈশ্য আৰু হেমাংগ ঠাকুৰীয়াৰ যুঁজৰ খবৰ। বাজপেয়ী ভৱনৰ বাহিৰতো দুই নেতাৰ সমৰ্থকৰ এক প্ৰকাৰ সংঘাতৰ বাতৰি। বাজপেয়ী ভৱনত বিচাৰ কৰিব নেকি দিলীপ শইকীয়াই? পিছে ইয়াৰ মাজতেই ভূমাফিয়াৰ ৰূপত অৱতীৰ্ণ হোৱা বিধায়ক ঠাকুৰীয়াৰ বিৰুদ্ধে আন এখন যুঁজ দিবলৈ সাজু হৈছে প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতা। এইবাৰ টিকটৰ যুঁজত অৱতীৰ্ণ হ'বলৈ সাজু প্ৰণৱ কলিতা। মোৰ বিধায়ক হোৱাৰ পৰিকল্পনা আছে। মই ইতিমধ্যে যথেষ্টখিনি আগবাঢ়িছোঁ বিধায়ক হোৱাৰ কাৰণে। পলাশবাৰী সমষ্টিত যোগ্য প্ৰাৰ্থীৰ বৰ্তমান অভাৱ। এই যোগ্য প্ৰাৰ্থিত্বৰ অভাৱ পূৰণ কৰিবৰ বাবে মই আগবাঢ়ি আহিছোঁ আৰু বিভিন্ন সময়ত বিভিন্ন ঠাইত ইতিমধ্যে মানুহে জোৰদাৰ আহ্বান জনাইছে যে প্ৰণৱ কলিতা পুনৰবাৰ বিধায়ক হ'বলৈ আগবাঢ়ি আহিব লাগে আৰু তেওঁলোকৰ কথা মতে মই আগবাঢ়ি গৈছোঁ। প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতাই কৈছে হিমাংশু শেখৰ বৈশ্যৰ সৈতে মুকলি সংঘাত বিধায়ক হেমাংগৰ। আৰু এতিয়া এই সংঘাতক লৈ দুই নেতাক একাষৰীয়া কৰি পলাশবাৰীৰ বিজেপিৰ প্ৰাৰ্থী হ'ব খোজে প্ৰণৱ কলিতা। মই ভাবোঁ দুইজনে প্ৰাৰ্থিত্বলৈ প্ৰত্যাশীৰ কাৰণে যি আহ্বান জনাইছে, তেওঁলোক প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ বাবে তেওঁলোক আশাবাদী হ'ব নোৱাৰে আৰু তেওঁলোকৰ যোগ্যতাও নাই বুলি মই অনুভৱ কৰিছোঁ। কাৰণ যোৱাকালিৰ ঘটনাই প্ৰমাণ কৰে যে তেওঁলোকে যোগ্যতাহীন হৈ পৰিছে। প্ৰণৱ কলিতাৰ যুক্তি, ৰাজহুৱা কাজিয়াত লিপ্ত দুইজনকেই একাষৰীয়া কৰি প্ৰাৰ্থিত্ব দিব লাগে প্ৰণৱ কলিতাক। বিধায়ক হেমাংগ ঠাকুৰীয়াই নাক কাণ কাটিছে সমষ্টিবাসীৰ, নাক কাণ কাটিছে বিজেপিৰো। এই মন্তব্য কৰি দললৈ আহ্বান প্ৰাৰ্থিত্ব দিয়ক প্ৰণৱ কলিতাক। বৰ্তমানৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী হিমাংশু শেখৰ বৈশ্যৰ মাজত এই ঘটনাটোৱে আমাক লজ্জানত কৰিছে। তেওঁ আচলতে জনমানসৰ পৰা আঁতৰি গৈছে। বিজেপিৰ পৰাই টিকট বিচাৰিম, যদি বিজেপিৰ পৰা টিকট নাপাওঁ তেতিয়া সময়ত দেখা যাব। পিছে ইয়াৰ মাজতে প্ৰয়োজনত নিৰ্দলীয় ৰূপে অৱতীৰ্ণ হ'বলৈও সাজু আছে প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতা। যদিহে টিকট নিদিয়ে তেতিয়া নিৰ্দলীয় হিচাপে হ'লেও মই প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ বাবে আগবাঢ়ি যাবলৈ সক্ষম হ'ম। লক্ষণীয় কথা এয়াই যে পলাশবাৰী সমষ্টিৰ বিজেপি বিধায়কৰ বিৰুদ্ধে ইটোৰ পিছত সিটো অভিযোগ আনিছে স্বয়ং দলৰে নেতাকৰ্মীয়ে। মিৰ্জাৰ পৰা গিৰীন্দ্ৰ কলিতাৰ সহযোগত গুৱাহাটীৰ পৰা জয়ন্ত দাস, DY 365।